So hello everyone, welcome to Utpal Chemistry. আমাৰ আজিৰ এই ভিডিওটো বিশেষ ভিডিওটো হয়তো তোমালোকে সকলোৱে থাম্বনেল দেখি আহিছা যে আমাৰ এমএসসি এন্ট্ৰেন্সৰ কোৰ্সটো ষ্টাৰ্ট হ'বলৈ লৈছে আৰু সো আমি ষ্টাৰ্ট কৰিম জানুৱাৰী মাহতে মই গোটেই ডিটেইলছৰ কথাখিনি আজি আমি ডিসকাস কৰিম বুলি আহিছো আৰু যিসকলে এই ভিডিওটো নতুনকৈ আহিছা তোমালোকক সকলোকে চেনেলটো যাতে সাবস্ক্ৰাইব কৰা আৰু লগতে তোমালোকৰ যদি কোনোবা ফ্ৰেন্ড আছে যিসকলে এমএসসি এন্ট্ৰেন্সৰ প্ৰিপাৰেচন কৰিম বুলি ভাবিছে আমাৰ যিখিনি ষ্টেট ইউনিভাৰ্সিটি আছে আৰু লগতে চেন্ট্ৰেল ইউনিভাৰ্সিটি আছে আমাৰ গুটেখিনি কাৰণে সো তোমালোকৰ প্ৰিপাৰেচনৰ ষ্টাৰ্ট কৰিব কাৰণে আমাৰ এটো এটা বিৰাট ভাল এটা মোৰ হিচাপত বা সকলোৰে হিচাপত এটা বিৰাট ভাল এটা ইনিচিয়েটিভ হয় বা আমাৰ ইয়াৰ পৰা আমাৰ বহুতখিনি ষ্টুডেন্টে যোৱা বছৰো পাইছে এই বছৰো পাইছে আগৰ বিষয়ও পাব তোমালোকে জয়েন কৰিলে সো মোৰ ফালৰ পৰা হেতু তোমালোকক মই গ্যাৰান্টি দিব পাৰো সো আমি ষ্টাৰ্ট কৰিব ওলাইছো সো এমএসসি এন্ট্ৰেন্স কোৰ্স 2025 আজি ডেট হল 10 জানুৱাৰী ঠিক আছে সো প্ৰথম কথা আমাৰ এই কোৰ্সটোত কি থাকিব সবাৰে ডিটেইলছ about the course details or আমি যদি চাব যাও আমাৰ এই কোৰ্সটো পুৰা লাইভ ক্লাস হয় ঠিক আছে অলমোস্ট এভৰি ডে লাইভ ক্লাস থাকে ঠিক আছে সো এই কোৰ্সটোত আমি কি কৰো জানানে তোমালোকৰ ডিটেইল মানে আমাৰ যিখন সিলেবাস থাকে এন্ট্ৰেন্সৰ কোৰ্সৰ এন্ট্ৰেন্সৰ সিলেবাসখন তাৰ আমি গোটেই থিওৰি খিনি ডিসকাস কৰো ঠিক আছে থিওৰি এনেকুৱা নহয় যে আমি গোটেই হোল থিওৰি একদম ডিসকাস কৰিম ডিপলি এনেকুৱা নহয় আমি থিওৰি খিনি ভালকৈ থৰলি এবাৰ ডিসকাস কৰিলো after that সেই থিওৰিটো পৰা আমাৰ কি দিয়া থাকিব তোমালোকৰ কাৰণে অ্যাসাইনমেন্ট থাকে ঠিক আছে থিওৰি দেন অ্যাসাইনমেন্ট এন্ড আফটাৰ অ্যাসাইনমেন্ট দিয়াৰ পিছত তোমালোকৰ কাৰণে কি হয় জানানে টেস্ট হয় সেই চেপ্টাৰটোৰ যেটো চেপ্টাৰ হ'ব সেই চেপ্টাৰটো তোমালোকৰ কাৰণে টেস্ট হ'ব মানে প্ৰথমতে আমি থিওৰি ডিসকাস কৰিম এন্ড থিওৰিটো দিয়াৰ লগে লগে থিওৰিটো ডিসকাস কৰি আমি লাইভ ক্লাছতে অ্যাসাইনমেন্টটো আমি লাইভ ক্লাছতে ডিসকাস কৰিম আৰু লগতে আমি কি প্ৰভাইড কৰা হ'ব তোমালোকৰ কাৰণে শৰ্ট নোট প্ৰভাইড কৰা হ'ব ঠিক আছে সো এটা সোৱা থিওৰি শৰ্ট নোট এখিনিটো আমি কি গলো শৰ্ট নোটটো প্ৰভাইড কৰিলো থিওৰি খিনি আমি ক্লাছত ডিসকাস কৰিলো এটা ক্লাস তিনটা ক্লাস যিমানটা ক্লাস লাগে এন্ড দেন অ্যাসাইনমেন্ট খিনি আমি কি কৰিম ক্লাছতে লাইভ ক্লাছতে আমি ডিসকাস কৰা যায় সো অ্যাসাইনমেন্ট যদি তোমালোকৰ এটা মানে সৰু চেপ্টাৰ থাকিলে এটা বা দুটা অ্যাসাইনমেন্ট ডাঙৰ চেপ্টাৰ থাকিলে তিনিটা চাৰিটা তেনেকুৱা ধৰণৰ অ্যাসাইনমেন্টটো আমি ডিসকাস কৰো সো মানে চাব গলে এটা চেপ্টাৰৰ পৰা তোমালোকে এভাৰেজ তিনিটা অ্যাসাইনমেন্ট বা দুটা অ্যাসাইনমেন্ট তোমালোকে পাবা সৰু চেপ্টাৰ এটা বায়োমলিকুল চাব গলে সৰু চেপ্টাৰ তাৰ পৰা আমি খুব বেছি এটা চেপ্টাৰ এটা ডিসকাস কৰিম বা কিন্তু যদি থাৰ্মোডাইনামিক্স এটা ডাঙৰ চেপ্টাৰ সো তাৰ পৰা চাৰিটা পাঁচটা অ্যাসাইনমেন্ট যাব ঠিক তেনেকৈ আমাৰ স্পেক্ট্ৰস্কপি ফিজিক্যাল স্পেক্ট্ৰস্কপিৰ বহুত কেইটা পাৰ্ট আছে ৰোটেশনাল ভাইব্ৰেশনাল সো সেই গুটেকেইটা আমি ডিসকাস কৰিব গলে অৰ্গেনিকৰ ঠিক তেনেকুৱা সো ডিসকাস কৰিব গলে বহুত কেইটা অ্যাসাইনমেন্ট থাকে ঠিক আছে সো থিওৰি অ্যাসাইনমেন্ট শৰ্ট নোট আৰু টেস্ট থাকিব আফটাৰ দ্যাট এই কোৰ্সটোতে তোমালোকৰ কি সোমাই থাকে দেন আমি এনেকুৱা নহয় যে টেষ্টটো আমি ৰেগুলাৰলি পাতো মানে কেনেকুৱা কৰো ধৰা এটো উইক আমাৰ উইক 1 উইক 2 হিচাপে শিডিউল থাকে উইক 1 ৰ ধৰা মই কি কৰিলো থাৰ্মো পঢ়িলো ওকে থাৰ্মোডাইনামিক্স হৈ গল সো আমি কি কৰিম সানডে বা স্যাটাৰডে যেটো দিন মোৰ কমফৰ্টেবল লাগে সো সানডে বা স্যাটাৰডে আমি এটা লাইভ টেষ্ট এটা দি দিম সো সানডে তোমালোকৰ কি হল ধৰা টেষ্টটো হল সিমিলাৰলি ধৰা নেক্সট উইকত মই কি কৰিলো সেকেন্ড উইকত আমাৰ যেটো উইক 2 আছিল জিওসি পঢ়া হল আৰু লগতে তোমালোকৰ মই এনেকুৱা কোনো যে জিওসি পঢ়িলো আৰু লগতে গেছিয়া ষ্টেট পঢ়িলো ওকে জাস্ট আই এম টেকিং সো গেছিয়া ষ্টেট পঢ়িলো সো গেছিয়া ষ্টেট পঢ়াৰ লগে আমি কি কৰিম এই দুটা চেপ্টাৰ এটো উইকত খতম হল সো এটো উইকত কি কৰি দিম মই এবাৰ দুটা চেপ্টাৰৰে টেষ্ট পাতি দিম দুটা চেপ্টাৰ কম্বাইন কৰি টেষ্ট পাতি দিম বুজিব পাৰিছা সো তেনেকৈ মানে আমি সিমিলাৰলি যায় আৰু এনেকুৱা নহয় যে এটো উইকৰ একেটা ডেটত আমি কি সাবজেক্ট পঢ়িম কি চেপ্টাৰ পঢ়িম এই গুটেকেটা বস্তু আমাৰ মানে শিডিউল হৈ থাকে আমি অলৰেডি মানে শিডিউলখন প্ৰভাইড কৰি দিয়া যায় তোমালোকে দেখিব পাৰিবা আগতো তোমালোকৰ যদি মোৰ কমিউনিটি পোষ্টত যোৱাত দেখিবা যে কিছুমান তেনেকুৱা থাকে যে এটো ডেটৰ পৰা একেটা ডেটলৈকে আমি অলৰেডি প্ৰভাইড কৰি দিও সো তেনেকৈ মানে ষ্টুডেন্টটো প্ৰিপেয়াৰ হ'ব পাৰে ময়ো প্ৰিপেয়াৰ হ'ব পাৰো আৰু ইয়াতে অকল গুটেই কামখিনি ময়ে চলাম মানে ক্লাস লোৱাৰ পৰা লাইভ ক্লাস অ্যাসাইনমেন্ট পটা শর্ট নোট দিয়া এভৰিথিং মোৰ আন্ডাৰতে গুটেখিনি ময়ে চলাও দে সো তাৰ কাৰণে তোমালোকে একো মানে ভয় খাব নালাগে গুটেখিনি বস্তু এন্ড দেন ডিউৰেশন ওকে সো আমি ডিটেইলছ খিনি গম পালো কি থাকিব গুটে ফিজিক্যাল ইনঅৰ্গেনিক অৰ্গেনিক গুটেখিনি ডিসকাস হ'ব দেন ডিউৰেশনটো তোমালোকৰ কি হ'ব জানানে এই ডিউৰেশনটো আমাৰ স্টাৰ্ট কৰিম ধৰা জানুৱাৰী লাষ্টৰ পৰা সো জানুৱাৰী লাষ্টৰ পৰা স্টাৰ্ট কৰিলে আমাৰ যেতিয়ালৈকে এক্সামবোৰ খতম নহয় মানে আমাৰ যেটো এন্ট্ৰেন্স চলিব সো আগষ্টলৈকে হ'ব মানে আগষ্ট বুলি ধৰিছো জুলাই লাষ্টলৈকে গুটেবোৰ এক্সাম হ'ব ন সো জুলাই মানে জুলাইৰ পৰা আগষ্টলৈকে আৰু নাই বুলি আমাৰ ছমাহ নহয় 5 মাহ 6 মাহ সো ঠিক তেনেকুৱাকে আমাৰ কি হ'ব টেষ্টটো চলিব
ঠিক আছে মানে গোটেই কোৰ্সটো ডিউৰেশনটো আৰু ইয়াতে হল স্টাৰ্টিং ডেট সো স্টাৰ্টিং ডেট আমি স্টাৰ্ট কৰিম বুলি ভাবিছো 27th of January ওকে স্টাৰ্টিং ডেট হল তোমালোকৰ কাৰণে 27 জানুৱাৰী ওকে সো ইয়াতে মই আৰু এটা কথা কৈ দিও যে আমাৰ যিমানখিনি ক্লাস হ'ব এটা টাইমটো কি হ'ব আমাৰ ধৰা আমি কমফৰ্ট কৰিব ট্ৰাই কৰো আমি গোটেই সিলেবাসটো খতম কৰিব ট্ৰাই কৰো আমি জুনৰ মিডলত অথবা জুনৰ একদম জুন স্টাৰ্ট নহতে ঠিক আছে ওকে সো বুজি পাইছা সো আমি কি কৰিম তাৰ পিছত গোটেই তোমালোকে দেখিবা কমিউনিটি পোষ্টত গলে জুলাইৰ মাহ বা জুন যেতিয়া খতম হ'ব মানে গোটেই আমি মানে কি কৰিম জানানে এভৰি তোমালোকৰ তাত কি ইনক্লুড হ'ব আকৌ আমি টেষ্ট পাতিম চেপ্টাৰ ওয়াইজ টেষ্ট ওকে দেন তোমালোকৰ কাৰণে কি থাকিব আকৌ তাত তোমালোকৰ combined test থাকিব chapter wise test combined test okay then full length test okay এইবিলাক থাকিব full length test তাৰ পিছত তোমালোকৰ full length testৰ পিছত তাত সোমাই থাকিব তোমালোকৰ আকৌ full length test not only মানে গুটেই কেটা ব্ৰাঞ্চ কম্বাইন কৰি তাত তোমালোকৰ ইনঅৰ্গেনিকৰ সেপাৰেটলি পাতিম অৰ্গেনিকৰ সেপাৰেটলি ফিজিক্যালৰ সেপাৰেটলি পাতিম আমি সো ঠিক তেনেকৈ মানে সেপাৰেটলি প্ৰত্যেকটা চেপ্টাৰৰ তাৰছত আকৌ কম্বাইন কৰি দিয়া ধৰা কটনৰ তোমাৰ 50টা কোৱেশ্চন আহে সো 50টা কোৱেশ্চনৰ পেপাৰ এখন দিম কটনৰ আগে পেপাৰ এখন বনাম আমি ফুল কৈ জিউৰ 100টা কোৱেশ্চন আহে জিউত আমি 100টা কোৱেশ্চনৰ এখন পেপাৰ কাটিম তেজপুৰ ইউনিভাৰ্সিটিত 50টা কোৱেশ্চন আহে তেজপুৰ ইউনিভাৰ্সিটি ডিসকাস কৰিম সো তেনেকৈ মানে আমি প্ৰত্যেকটা ইউনিভাৰ্সিটিৰ পেপাৰৰ প্যাটাৰ্নৰ লগত আমি এখন টেষ্ট আগদিনা মানে দুদিন তিনিদিন আগত আমি পাতি দিও মানে যাতে ষ্টুডেন্টে কমফৰ্ট হ'ব পাৰে এক্সামটো যোনদিনা থাকিব যেতিয়া থাকিব সো যাতে ষ্টুডেন্ট কি হ'ব পাৰে কমফৰ্ট হ'ব পাৰে সো হেতু বেসিছত আমি কি কৰো টেষ্ট সিৰিজ পাতিম এই গোটেই কোৰ্সটোতে এই গোটেইখিনি বস্তু সোমাই থাকিব ঠিক আছে আৰু তোমালোকৰ সিনিয়ৰৰ পৰা যেতিয়া খবৰবোৰ লবা তেতিয়া গম পাবা যেনেকুৱা ধৰণৰ টেষ্ট সিৰিজ যিবিলাক ষ্টুডেন্টে দিছে তাত ধৰা তোমালোকৰ কি হয় মানে ভাল যদি ৰিজাল্টটো নাহে কিন্তু লাহে লাহে ইমপ্ৰুভ হৈ আহি আৰু টেষ্ট সিৰিজটো কিটা মানে মিস কৰিব নালাগে টেষ্টটো সো লাহে লাহে তোমালোকৰ কি হ'ব গ্ৰো হৈ আৰু টেষ্ট সিৰিজ যিমানে দিবা কি মানে তোমাৰ সিলেকশনটো হোৱাত বেছি লাভ হৈ থাকে ঠিক আছে ওকে সো দেন আহিলে টাইমিংটো আমাৰ টাইমিংটো কি হয় মই যেহেতু কলেজত কাম কৰো বা তোমালোকৰ কলেজত যোৱা সো আমাৰ ক্লাসটো দিনত নহয় আমাৰ ক্লাসটো প্ৰত্যেকটা ক্লাসে লাইভ ক্লাস হ'ব আৰু ক্লাসৰ টাইমিংটো তোমাৰ মানে কেনেকুৱা থাকে 1 আৱাৰৰ ক্লাস থাকিব 7:30 to 8:30 ওকে 7:30 পৰা 8:30 pm আৰু কিতিয়াবা যদি দেৰি হয় মোৰ অলপমান 8 to 9 pm হ'ব সো সবৰে এটো কনভেনিয়েন্ট টাইম ঠিক আছে 8 to 9 pm আৰু এটা কথাটো হল এনেকুৱা যে কিছুমান ষ্টুডেন্টে ধৰা কি কৰিব লাইভ ক্লাসটো এটেন্ড কৰিব নোৱাৰে কলেজৰ এতিয়া তোমালোকৰ এমএসসি বিএসসি প্ৰজেক্টৰ কাম আহিব অলপমান প্ৰেসাৰ পাবা সো লাইভ ক্লাস বিলাক কি হৈ থাকে তোমালোকৰ ৰেকৰ্ডিং হৈ থাকে ঠিক আছে কিন্তু ৰেকৰ্ডিং বিলাক তোমালোকে যাতে লেপস নহয় দেই ৰেকৰ্ডিং বিলাক এভৰি ষ্টুডেন্ট হ্যাজ টু মানে ওয়াচ দা ৰেকৰ্ডিং মানে লাইভ ক্লাস যদি এটেন্ড কৰিব নোৱাৰা যাতে তোমালোকৰ প্ৰবলেম নহয় পিছলৈকে সেইকাৰণে ৰেকৰ্ডিং ক্লাস কিটা তোমালোকে মিস কৰিব নোৱাৰিবা ঠিক আছে মিস কৰিলে তোমালোকৰ মানে বেছি ব্যাকলগ লাগিলে কি গৈ থাকিব আৰু টেষ্ট বিলাক হ'ব টেষ্ট বিলাকত ভাল ফল দিব নোৱাৰিবা ঠিক আছে সো লাইভ ক্লাস এটেন্ড কৰাটো মাস্ট আৰু লাইভ ক্লাসতে বেছি ভালকৈ ক্লাস বিলাক হয় মানে বেছি ভাল মানে ইন্টাৰেক্টিভ হয় প্ৰত্যেকটা ষ্টুডেন্টৰ লগত 1-to-1 ইন্টাৰেকশনে হয় অলমোস্ট ঠিক আছে সো দেন আহিলে আমাৰ টাইমিং কলো উঠেখিনি বস্তু কলো ঠিক আছে দেন প্ৰাইসটো এতিয়া মই ৰাখিম যোৱা বছৰ আছিল তোমাৰ 2000 টেষ্ট সিৰিজটো তোমালোকৰ ইয়াতে ইনক্লুড থাকে সো এইবাৰ অলপমান বঢ়ুৱা গৈছে যেহেতু তোমাৰ সব বস্তু অকল ময়ে মেনেজ কৰিব লাগিব আৰু তোমালোকক কম বস্তু কম হেয়াতে জব্দ বস্তু এটা দিব লাগিব ন সো তাৰ কাৰণে এবাৰ প্ৰাইসটো অলপমান বঢ়ুৱা গৈছে সো এটো হ'ব প্ৰাইসটো 2799 ঠিক আছে মানে অলমোস্ট তোমালোকৰ 2800 rupees ঠিক আছে 2800 rupees তোমালোকে 2800 টকা ঠিক আছে 2800 টকা মানে অলপমান বঢ়ুৱা গৈছে এবাৰ ঠিক আছে দেন আহিলে নেক্সট মোক কেনেকৈ কন্টাক্ট কৰিবা হাউ উইল ইউ কন্টাক্ট মি মই কন্টাক্ট ডিটেইলছ দিয়াই নাই এখিনতে মই ভিডিওটো খতমে কৰিম বুলি ভাবিছিলো সো কি হল টাইমো পোৱা নাই এতিয়া ৰাতি 9টা বাজি গৈছে মই ৰেকৰ্ড কৰিব লাগে কাৰণ বহুত ষ্টুডেন্টৰ কল আহি আছে মেছেজ আহি আছে যে স্যাৰ কেতিয়া ষ্টাৰ্ট কৰিব বেটচ এটা লাগে সো starting batch now so contact details to hol tumalokor karone 8837023636 okay this one fine then tumalokor aru eta thakibo 703534605 okay
আৰু এটা আছিলে তোমালোকৰ এই দুটা হল তোমালোকৰ কাৰণে আৰু এটা তোমালোকৰ থাম্বনেইলত আহি যাব সো কন্টাক্ট ডিটেইলছ এই দুটা কন্টাক্ট ডিটেইলছত তোমালোকে মোক কন্টাক্ট কৰিলে পাবা দুইটাতে ফোন হয়তো কিটাবা লাগিব পাৰে না লাগিব পাৰে সো তোমালোকে মোক WhatsAppত টেক্সট এটা কৰিলে হৈ গল যে স্যাৰ উই আৰ ইন্টাৰেস্টেড अबाउट your course সো আমি জয়েন কৰিব বিচাৰিছো আৰু যি সকল ষ্টুডেন্টে মোৰ আগৰ কোৰ্সৰ আছিলা যি সকলে হয়তো ভাল ৰিজাল্ট পাইছিলা সকলোকে কৈছো পাৰিলে এই ভিডিওটো তোমালোকে তোমালোকৰ জুনিয়ৰ খিনিকো শেয়াৰ কৰি দিবা সো আই হোপ এবাৰো যোৱা বছৰ 170 ষ্টুডেন্ট আছিল 170 পৰা মই যদি কও ৰিজাল্ট খিনি চাব গলে ডিব্ৰুগড় ইউনিভাৰ্সিটিত পাইছিলে তোমালোকৰ 22 জন ষ্টুডেন্টে ডিব্ৰুগড় ইউনিভাৰ্সিটিত পাইছিলে মানে আউট অফ 32 সিট 32 ৰ ভিতৰত তোমালোকৰ কেইজন ষ্টুডেন্টে পাইছে 22 ষ্টুডেন্ট ফ্ৰম মাই কোৰ্স মানে তাহাতে যেতিয়া ষ্টেটাস এটা দিয়া ন WhatsAppত গুটেখিনি ষ্টুডেন্ট অকল মোৰে ষ্টুডেন্ট ঠিক আছে সো সিমিলাৰলি তোমালোকৰ 22 টা ষ্টুডেন্ট দেন ইটো হল ডিব্ৰুগড় ইউনিভাৰ্সিটি দেন জিউৰ হল তোমালোকৰ কাৰণে কিমান জানানে জিউত তোমালোকৰ আছিল 17 জন 17 ষ্টুডেন্ট জিউত 17 এন্ড তেজপুৰ ইউনিভাৰ্সিটিত লাকিলি এবাৰ 10 জন ষ্টুডেন্টে পাইছে আগৰবাৰ 8 জন 7 জন তেনেকুৱা আছিল জিউত আগৰ আগে পিছে ৰিজাল্ট ইমান নাছিলে কিন্তু জিউত এবাৰ ৰিজাল্ট বহুত ভাল হৈছে সিমিলারলি তোমালোকৰ চাব গলে এবাৰ কষ্ট কৰিছো ঠিক তেনেকৈ আমি বহুত কষ্ট কৰা গৈছে এবাৰ সো প্ৰত্যেকটা ষ্টুডেন্টৰ লগতে কষ্ট হয় প্ৰত্যেকটা ষ্টুডেন্টক মানে জিৰো লেভেলৰ পৰা উঠাই আনা নিচিনা সো তেজপুৰ ইউনিভাৰ্সিটি গল দেন কটন ইউনিভাৰ্সিটিত 8 জন আছে ঠিক আছে সো ইমানখিনি ষ্টুডেন্ট আৰু বাকি তোমালোকৰ চাব গলে আমাৰ যিজন আমাৰ ভাল একদম ষ্টুডেন্ট আছিল IIT BHU এজন পাইছে ঠিক আছে 1 হি তেজপুৰটো পাইছিলে জিও পাইছে গুটেখিনিতে পাইছিলে সো তেনেকুৱা কথা বাকি চাব গলে তোমালোকৰ মিজোৰাম ইউনিভাৰ্সিটিত আছে NIT আছে গুটে বিলাকতে আসাম ইউনিভাৰ্সিটিত আছে সো প্ৰত্যেকটা ষ্টুডেন্টতে from everywhere not only Assam বাকি নৰ্থ ইষ্টৰ ষ্টেট সোৱা বাকি আৰু সেন্ট্ৰেল ইউনিভাৰ্সিটি সোৱা যতে চাব যোৱা তোমালোকৰ প্ৰত্যেকটাতে মই এখিনি জাস্ট এটা ডিটেইলছ দিছো তোমালোকৰ ঠিক আছে কিন্তু এনেকুৱা নহয় যে মোৰ তাতে কোৰ্স লৈছা মানে তোমালোকে পাবা তেনেকুৱা নহয় কিন্তু তোমালোকে কি কৰিব লাগিব জানানে নিজৰ ফালৰ পৰা কষ্ট কৰিব লাগিব মই যদি 50% দিও তোমালোকে 50% দিব লাগিব ঠিক আছে মই যদি 60 দিও তোমালোকে 40 দিলে হ'ব মই অকলে কৰিব নোৱাৰো ন মই কাম কৰিম এটা তোমালোকে মোৰ ক্লাসটো কৰিলে তোমালোকে এনেকুৱা হ'ব যে এনেকুৱা মই যেনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰেক্টিস কৰাও হেনেকুৱা ধৰণৰ কোৱেশ্চনে তোমালোকে প্যাটাৰ্ন বিলাক দেখিবা পৰীক্ষাত তেনেকুৱা ধৰণৰ ডাইৰেক্টলি 1 to 1 কপি কোৱেশ্চন নাহিব কিন্তু তেনেকুৱা ধৰণৰ কোৱেশ্চন দেখিবা আৰু সেইখিনি কৰিব পাৰিব লাগিব তোমালোকে ঠিক আছে তাৰ কাৰণে তোমালোকক লাগিব ডেডিকেশন লাইভ ক্লাস এটেন্ড কৰিব লাগিব লাইভ ক্লাস যদি নোৱাৰা এটেন্ড কৰিব কিবা কাৰণত ৰেকৰ্ডিং চাব লাগিব কষ্টটো কৰিবই লাগিব কষ্ট কৰিলে তোমালোকে ৰিজাল্টটো পাবা ঠিক আছে সো এইখিনিকে কলো মই সো তোমালোকে তোমালোকৰ ফ্ৰেণ্ডক সকলোকে জনাই দিবা যিমানখিনি পাৰা ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং বাই